ঘটনাটো হৈছে মই মানে কিছুদিন আগত বেংকৰ পৰা টকা উঠাইছিলোঁ কিবা ঘৰ নিৰ্মাণ কাম কৰাৰ কাৰণে। কিন্তু ঘৰ বনোৱা যিহেতু পলম হ'ব, সেইকাৰণে টকাটো মই আকৌ গোসাইগাঁও ষ্টেট বেংকত জমা দিব আহিছোঁ। আহি মই টকাটো আৰু মোৰ ল'ৰা এজন আছিল, তাতে একেলগে বহি আছিল। কিন্তু ল'ৰাটোৰ দিগদাৰ কৰাত আমি বেংকৰ পৰা অলপ বাহিৰত গৈছোঁ, কিবা বাচ্চাটোক কিবা কিনি দিবৰ কাৰণে। কিন্তু এতিয়া তাৰ পৰা ঘূৰি আহি দেখোঁ মানে বেগটো নাই আৰু কি আমি বৰ ভুলতে থৈ আহিছোঁ, বৰ দুখ পাইছোঁ। আমি বছৰটোৰ প্ৰথম দিনত যে এনেকুৱা হ'ব আমি খুব মৰ্মাহত হৈছোঁ। পিছত আমি আৰক্ষীক এইটো জনাব খুজিছিলোঁ। পিছত ইয়াত আৰক্ষীয়ে এইটো মানে আমাক উদ্ধাৰ কৰি বেংকৰ পৰা উদ্ধাৰ কৰি আমাৰ হাতত টকাখিনি চমজাই দিয়ে। নিজেই উদ্ধাৰ কৰিছে। অভিযোগ আমি দিলোঁ হয়, কিন্তু এইটো আৰক্ষীৰ হাততে পৰিছে। যি হওক টকাটো আমি টকাটো পাই আনন্দিত আছোঁ। আৰু গোসাইগাঁও যিটো আৰক্ষী আছে আমাৰ SDPO ছাৰ আৰু লগতে যিবিলাক আছিল তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ।